আজিৰ ভিডিঅ'টোলৈ আহোঁ। আজিৰ প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ বিষয়ে তলৰ উক্তিবোৰ বিবেচনা কৰা। ইয়াত কেইটামান উক্তি দিয়া আছে, সেই উক্তিবোৰৰ কোনটো ভুল কোনটো শুদ্ধ আমি বিচাৰি উলিয়াব লাগিব। প্ৰথমটো হৈছে স্বদেশী আন্দোলনত বিদেশী পণ্য বৰ্জন আৰু স্বদেশী পণ্য গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছিল। এই বিদেশী পণ্য বৰ্জন হৈছিলে আৰু স্বদেশী পণ্য গ্ৰহণ হৈছিলে। এই উক্তিটো শুদ্ধ হয়। দ্বিতীয়টো হৈছে আন্দোলনত ছাত্ৰসকলে অংশগ্ৰহণ কৰিছিল কিন্তু নাৰীসকলে কৰা নাছিলে। নাৰীসকলেও অংশগ্ৰহণ কৰিছিলে, যেনে সৰলা দেৱী চৌধুৰীণী আছিলে। এই বাক্যটো ভুল হয়। অকল ছাত্ৰসকলে নহয়, নাৰীসকলেও কৰিছিল। তৃতীয়টো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে বৰ্জনৰ অৰ্থ বুজাইছিল আৰু সকলো প্ৰকাৰে ইংৰাজৰ লগত অসহযোগিতা কৰিবলৈ কৈছিল। এই প্ৰশ্নটোত ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱা নাছিলে, এইটো বাক্যটো কৈছিলে অৰবিন্দ ঘোষে। ঠিক আছে। এই বাক্যটো সেইকাৰণে ভুল হৈ যায়, কাৰণ ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱা নাছিলে। চতুৰ্থটো হৈছে গান্ধীজীয়ে আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। এই বাক্যটো ভুল হয়, কাৰণ গান্ধীজী স্বদেশী আন্দোলনৰ সময়ত ভাৰতত নাছিলে। ঠিক আছে। ই কোনো ধৰণৰ নেতৃত্ব বহন কৰা নাছিলে, বাক্যটো ভুল হয়। ইয়াৰ ভিতৰত 3টা ভুল হয়, অকল এইটো শুদ্ধ। প্ৰশ্নটো ওপৰৰ উক্তিবোৰৰ কোনবোৰ শুদ্ধ? মাত্ৰ এ, মাত্ৰ বি আৰু চি, বি চি ভুল হয়। এ বি ডি, বি আৰু ডি ভুল হয়, আৰু এ চি ডি, চি আৰু ডিটো ভুল হয়। আমাৰ উত্তৰটো হ'ব মাত্ৰ এ। ঠিক আছে।